মুহূৰ্তত মই উপস্থিত আছো নুমলীগড়ৰ 4 নং ৰংবঙত আৰু মানুহৰ বাৰীৰে চোতালেৰে হাতী এটা বৃহৎ জাক পাৰ হৈছে কবিনে দেখুৱাব এই মুহূৰ্তত একাংশ লোকে এই হাতী জাকটোক লৈ আতংকিত হৈ আছে এই সকল লোকে আৰু মানুহৰ ঘৰৰ চোতালেৰে হাতী পাৰ হৈছে আমি দেখুৱাইছো এই মুহূৰ্তত এক্সক্লুসিভ দৃশ্য নিউজ লাইভৰ দৰ্শকক পোনপটীয়াকৈ দেখুৱাইছো মানুহৰ ঘৰৰ চোতালেৰে হাতী এনেধৰণে পাৰ হৈছে আমি সেয়া দেখুৱাৰ চেষ্টা কৰিছো পোনপটীয়াকৈ এক্সক্লুসিভ দৃশ্য নিউজ লাইভৰ দৰ্শকক দেখুৱাৰ চেষ্টা কৰিছো পুনৰ কৈছো এয়া মানুহৰ ঘৰৰ চোতাল আৰু সেই চোতাল গছকি পাৰ হৈছে বৃহৎ হাতীৰ জাক বহু সংখ্যক পোৱালি হাতী আছে ইয়াত আৰু আমি নিচে কাষৰ পৰা অতি সাৱধানে সেই ভিডিঅ' দেখুৱাৰ চেষ্টা কৰিছো সেই ভিজুৱেল দেখুৱাৰ চেষ্টা কৰিছো এনেধৰণে মানুহৰ ঘৰৰ একেবাৰে কাষেৰে পাৰ হৈ হাতী জাকটো ইয়াৰ গাঁৱৰ যি মূল পথ সেই মূল পথত এনেধৰণে শাৰী পাতি এক প্ৰকাৰ সমদল কৰি আগবাঢ়িছে আমি এক্সক্লুসিভ দৃশ্য নিউজ লাইভৰ দৰ্শকক দেখুৱাইছো অতি আচলতে সাৱধানে ইয়াৰ লোকসকলে এনেধৰণে জীৱন কটাই আৰু প্ৰায়বোৰ সময়ে এনেধৰণে হাতীৰ জাক মানুহৰ চোতাল গছকি এখন ঘৰৰ চোতাল গছকি এনেধৰণে শাৰী পাতি আগবাঢ়ে আমি পোনপটীয়াকৈ সেই এক্সক্লুসিভ দৃশ্য নিউজ লাইভৰ দৰ্শকক দেখুৱাৰ চেষ্টা কৰিছো আৰু এই হাতীৰ জাকটোক লৈ এই অঞ্চলৰ ৰাইজ ওৰে নিশা উজাগৰে থাকিব লাগে সাৰ পাই থাকিব লাগে কাৰণ কোন মুহূৰ্তত হাতীৰ জাকটোৱে আচলতে মানুহৰ ঘৰ বাৰী তহিলং কৰিব তাৰ কোনো নিশ্চয়তা নাথাকে আমি সেয়া দেখুৱাইছো পোনপটীয়াকৈ এক প্ৰকাৰ সমদল কৰি এনেধৰণে হাতীৰ জাকটো আগবাঢ়িছে আৰু পিছে একাংশ লোকে সেই হাতীৰ জাকটো হৈ হাল্লা কৰি খেলাৰ চেষ্টা কৰিছে কাৰণ যিকোনো মুহূৰ্তত মানুহৰ বাৰীঘৰ ক্ষতি কৰিব পাৰে বাৰীঘৰ নষ্ট কৰিব পাৰে আমি পোনপটীয়াকৈ সেয়া দেখুৱাৰ চেষ্টা কৰিছো আৰু কৈছোৱে যে কি ধৰণে ইয়াৰ লোকসকলে জীৱন অতিবাহিত কৰিব লগা হৈছে শাৰী পাতি এনেধৰণে সমদল কৰি হাতীৰ জাকটো আগবাঢ়িছে পোনপটীয়াকৈ আমি দেখুৱাৰ চেষ্টা কৰিছো আৰু এই হাতীৰ জাকটোৱে খাদ্যৰ সন্ধানত এতিয়া এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ এখন বাগিচাৰ পৰা আন এখন বাগিচালৈ প্ৰৱেশ কৰিছে আৰু এনেধৰণেই নিতৌ ইয়াত মানুহে উজাগৰে পাৰ কৰিব লাগে এই সকল লোক মই দেখুৱাইছো এই সকল লোক যদি কবিনে সম্ভৱ হয় এই লোকসকলক দেখুৱাব আৰু এই লোকসকলে এনেধৰণে আচলতে উপায় নাই আন এটা ঘৰৰ যিহেতু চোতালেদি পাৰ হ'ব গতিকে সেই ঘৰটোৰ মানুহক বা সেই ঘৰটোৰ লোকসকলক ৰক্ষা কৰিবৰ কাৰণে এই পিছে হৈ হাল্লা কৰিছে কাৰণ হাতী জাকটো ইয়াৰ পৰা পাৰ হৈ যাব লাগিব আৰু আমি সেয়া দেখুৱাই যাম লগে একাংশ লোক আছে তেওঁলোকৰ পৰাও জনাৰ চেষ্টা কৰিম কি ধৰণে দেখা গৈছে যে চোতালেৰে একেবাৰে ঘৰৰ কাষেৰে পাৰ হৈছে আৰু খুব আতংকিত হৈ থাকিব লাগে ইয়াৰ মানুহ হয় নিশ্চয় আমি এই সমস্যা ভুক্তভোগী বহু দিনৰ পৰাই প্ৰত্যেক নিশাই যোৱা নিশাও গোটেই ৰাতি আমাৰ পথাৰবিলাক যিসকলে ধান খেতি কৰিছিলে প্ৰত্যেক নিশাই আহি ধান সম্পূৰ্ণৰূপে শেষ কৰিলে আজি দিনত ওলাবলৈ আৰম্ভ কৰিছে তেওঁলোক চোতাল গছকিছে ঘৰলৈ গৈছে ইয়াৰ আমি সমাধান বিচাৰিছো সমাধানো আমি কেনেকুৱা ধৰণে সমাধান কৰিব পাৰি আজি মানুহ আতংকিত হ'ব পৰা নাই গোটেই উৰে নিশা আজি ছাত্ৰ ছাত্ৰী আছে ইয়াত বিভিন্ন ধৰণৰ মানুহ আছে খেতিয়ক আছে কাম কৰা ব্যক্তি আছে সকলোৱে উৰে নিশা কটাবলগীয়া হৈছে হয় এইজন ব্যক্তিৰ ঘৰ আমি কবিনৰ দেখুৱাইছো এই ব্যক্তিৰ ঘৰৰ চোতালে আপোনালোকৰ চোতালেদি পাৰ হৈছে হয় আমাৰ চোতালেদি পাৰ হৈ থাকে একদম ভয়ত যায় গধূলিও যায় কপি আছে ভয়ত এনেধৰণে থাকিব লাগে আমি এনেধৰণে থাকিব লাগে কেতিয়াকে পাৰ হৈ যায় আমি ভগৱানক চিন্তা কৰি থাকো প্ৰভু যাওক আমি তেনেকেই থাকো তাৰমানে উপায় নাই একো এটা কৰি খাব নোৱাৰো জাতিলাও পুলি এটা হলেও ইমান হলে লাহেকে উঠাই লৈ গুচি যায় একোৱে কৰি খাবলৈ উপায় নাই হয় আচলতে এই লোকজন এতিয়াও কপি আছে তেখেত আতংকিত হৈ আছে আৰু এই অঞ্চলৰ লোকসকল এনেধৰণেই দিনে নিশাই আচলতে অতি আতংকিতভাৱে দিন কটাব লাগে